ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 3.5ৰ এটা আমি অংক কৰিব ওলাইছোঁ। প্ৰশ্নটো আছে তলৰ সমীকৰণযোৰক ৰৈখিক সমীকৰণ জোৰলৈ ৰূপান্তৰ কৰি সমাধা কৰিব লাগে। এতিয়া আমাৰ 1/2x + 1/3y = 2 আছে আৰু এটা সমীকৰণ দিয়া আছে 1/3x + 1/2y = 13/6। ইয়াত যেহেতুকে আমাৰ x টো তলত আছে গতিকে আমি এটো ধৰি ল'ব লাগিব। তলত আছে মানে ওপৰত একেটা আছে গতিকে 1/x টো আমি ধৰিলো p ধৰি লোৱা হৈছে এটো। তাৰ পিছত 1/y টো আমি ধৰি লৈছো q বুলি ধৰিছো আমি। এতিয়া আমাৰ 1/x ৰ জায়গাত আমি p পাতিব লাগিব আৰু দুইটো যেহেতু তলত আছে গতিকে আমাৰ একো দেখা নাপালেও আমি ওপৰত একেটা থাকে গতিকে 1/2 * p প্লাস এটো 1/y টোক আমি যেহেতু q ধৰিছিলো গতিকে 1/y জায়গাত আমি q পাতিলো 3 টো তলত আছে গতিকে 1/3 হ'ব এটো পাতি দিলো আমি। তাৰ পিছত আমাৰ দুইটো ইয়াত বহি গৈছে। এতিয়া p টো এটো একৰ লগত পূৰণ হৈ যাব, p টো ওপৰলৈ গুচি গ'ল, দুইটো তলত আহি গ'ল প্লাস এটো q টো লগত ই ওপৰলৈ গুচি যাব, 3 টো তললৈ গুচি আহিল, ই সমান চিন বহি গ'ল তো = 2। এতিয়া আমি 2 আৰু 3 লসাগু ললো, 2 3 গুণ 6 গতিকে আমাৰ 6 বহি গ'ল। এটো পূৰণ হ'ব, p লগত 3 টো পূৰণ কৰিলে 3p হ'ল, প্লাস আছিল প্লাস বহি গ'ল, 2 লগত q টো পূৰণ হ'ল গতিকে 2q হ'ল = 2। এতিয়া যেহেতু আমাৰ এটো ওপৰখিনি হৈছে তলত আছে 6 মানে হৰণ হৈ আছে, ইপেনে গুচি গ'লে পূৰণ হ'ব গতিকে 3p বহি গ'ল, প্লাস বহি গ'ল, 2q বহি গ'ল = হৈ গ'ল 6 দুগুণ আমাৰ হৈ আছে 12 গতিকে এটো হৈ গ'ল আমাৰ 12। এটো আমি সমীকৰণ 1 বুলি ধৰিলো যেহেতুকে এটো এটা আমাৰ ৰৈখিক সমীকৰণ হৈছে। এতিয়া আমি এগেইন এইটো ক্ষেত্ৰটো আমি কৰিব লাগিব 1/3 টো 1/3x + 1/2y = 13/6 এটো আমি পাতি ললো। ইয়াতো একেই আমি কৰিছো যেহেতু 1/x মানে p ধৰিছিলো গতিকে p টো ওপৰত বহি গ'ল, তলত 3 টো তলত আছে গতিকে তলত বহিছে, প্লাস আছিল প্লাস হ'ল, 1/y মানে আমি q ধৰিছিলো গতিকে q টো ওপৰত বহি গ'ল, 2 টো তললৈ গুচি আহিল = 13/6 টো একেই হ'ল বহি থাকিল। 2 আৰু 3 আমি যেহেতু লসাগু ল'ব লাগিব লসাগু ললো। এতিয়া আমাৰ এটো cos প্ৰডাক্ট হ'ব, 2 এ p লগত পূৰণ হ'লে 2p হ'ল, প্লাস আছিল প্লাস বহি গ'ল, 3 * এটো কি q আছিলে 3q হ'ল সমান বহি গ'ল 13/6। যেহেতুকে আমাৰ তলৰ দুটা একেই আছে 6 6 আছে এটো কাটি দিবও পাৰি বা আমাৰ ওপৰকিটা ডাইৰেক্টলি পাতি দিবও পাৰি। 2p বহি গ'ল, 3q বহি গ'ল = 13। এই দুটা যেহেতু একেই কাৰণে আমাৰ এটো নাইকিয়া হৈ গৈছে এটো আমাৰ এটা ৰৈখিক সমীকৰণ পালো। এটো সমীকৰণ 2 বুলি আমি ধৰি ললো। আমি এটা হেবিথিত যাব লাগিব। এতিয়া আমাৰ সেই দুটা আমি ৰৈখিক সমীকৰণ পাইছো আমি আকৌ বুজিবৰ কাৰণে পাতি ললো। এটাক দিলো আমি সমীকৰণ 1 বুলি ক'লো, 2 নম্বৰটো আমাৰ সমীকৰণ 2 বুলি ক'লো। এতিয়া আমি একেবাৰে সহজ পদ্ধতি এটা হৈছে এটো অপনয়ন পদ্ধতি যেটো ব্যৱহাৰ কৰিম আমি। অপনয়ন পদ্ধতিটো হৈছে আমাৰ এটো 3p আছে এটো 2p আছে। এই দুটা আমি প্ৰথম কামটো হৈছে সমান কৰিব লাগিব। সমান কৰিব লগিয়া হলে এটো 3 আছে তলতো 2 আছে গতিকে এই সমীকৰণ 1 টোক আমি 2 দি পূৰণ কৰিম আৰু তলত যেহেতু আমাৰ 2 আছে এই 3 দি আমি 2 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰিব লাগিব। গতিকে সমীকৰণ 1 টোক আমি 2 দি পূৰণ কৰিম। 2 দি পূৰণ কৰিলে 2 পূৰণ 3 = 6p হ'ল, প্লাস আছিল প্লাস বহি গ'ল, 2 লগত আমাৰ 2 পূৰণ কৰিলে 4 হ'ল, q আছিল q বহি গ'ল = 2 পূৰণ 12 পূৰণ কৰিলে 24 হৈ গ'ল। এটোক আমি ধৰি ললো সমীকৰণ 3। এগেইন এইটো ক্ষেত্ৰটো আমি কৰিম। এবাৰ আমি যেহেতু আমি সমীকৰণ 2 ক 3 দি পূৰণ কৰি দিম। 3 দি পূৰণ কৰিলে এটো 3 দুগুণ 6 হ'ল, p বহি গ'ল, প্লাস আছিল প্লাস হৈ গ'ল, 3 আছিল 3 3 গুণ এটো 9 হ'ল, q টো বহি গ'ল, 13 ক 3 এ পূৰণ কৰিলে 39 হয়। এটো আমি সমীকৰণ 4 বুলি দিলো। এতিয়া আমাৰ সমীকৰণ এটো 3 এটো 4, 3 পৰা আমি 4 টো বিয়োগ কৰিম। বিয়োগ কৰা এটা মেথড আছে অপনয়ন পদ্ধতিত। তলৰ কিটা আমাৰ অপোজিট হৈ যায়। যদি এটো একো নাই মানে প্লাস আছিল প্লাসৰ অপোজিটটো মাইনাস হৈ যায়। এটো মাইনাস হ'ল, এটো প্লাসৰ আছিল গতিকে এটো আমাৰ হৈ যাব মাইনাস। এটো একো নাই মানে প্লাস, এটো আমাৰ মাইনাস হৈ যাব। এটা কথাটো হ'ল ইয়াত আমাৰ ডাঙৰ কোনটো বিচাৰিব লাগিব। 39 টো ডাঙৰ হয়, 24 টো সৰু গতিকে ডাঙৰ হোৱাৰ লগে লগে যি ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিব লাগিব। বিয়োগ কৰোঁতে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁতে পালো 15, ডাঙৰটো ডাঙৰ গতিকে এটো মাইনাসত আছিল গতিকে আমি আগত মাইনাস চিন এডাল দিলো। একে এটো ক্ষেত্ৰটো আমি চাব লাগিব q টোৰ লগত ইয়াত 4 আছে, ইয়াত q টোৰ লগত আছে 9।
এইটো প্লাছ আছিল মাইনাছ হৈ গৈছে গতিকে যেহেতু ডাঙৰটো কোনটো চাব লাগিব এইটো 4 আৰু 9 আমাৰ ডাঙৰ কোনটো হ'ব 9টো হ'ব গতিকে 9টো মাইনাছত আছে গতিকে আমি মাইনাছ চিনডাল আগত দিব লাগিব 9 পৰা 4 গুচি গ'লে হ'ব আমাৰ 5 কিউটো আমাৰ বহি গ'ল এপিনেও মাইনাছ সিপিনেও মাইনাছ গতিকে দুইডাল মাইনাছ আমি নাকচ কৰি দিলোঁ মানে কাটা কৰি দিলোঁ তো আমাৰ থাকি গ'ল 5q = 15 5টো ইয়াত পূৰণ আছিল সিপিনে গুচি গ'লে হৰণ হৈ যাব হৰণ হ'ব 5 কিমান গুণ 15 5 3 গুণ 15 গতিকে কিউ মানটো আমি পাই গ'লো 3 হয়নে এতিয়া আমাৰ সমীকৰণ 1ত বহাব লাগিব সমীকৰণ 1টো আমি পাতি লৈছোঁ সমীকৰণ 1টো আছিল 3p + 2q = 12 এতিয়া ইয়াত আমাৰ কিউ মানটো বহাব লাগিব কিউ মানটো হৈছে 3 3p বহি গ'ল প্লাছ হ'ল 2টো বহি গ'ল কিউ মানটো আছিল 3 3টো বহাই দিলোঁ = 12 হৈ গ'ল 3p আহি গ'ল 3 দুগুণ 6 হৈ গ'ল = 12 হ'ল এটো বহি গ'ল 6টো যোগৰ আছিল কিপেনে গুচি যাওঁতে মাইনাছৰ হৈ গ'ল এটো বহি গ'ল 12 পৰা 6 গ'লে 6 থাকিল 3টো ইয়াত পূৰণ আছে ইপেনে গুচি গ'লে হৰণ হ'ব 3 কিমান গুণ 6 3 দুগুণ 6 গতিকে p মানটো আমি পাই গ'লো 2 এতিয়া যেহেতু আমি প্ৰথম প্ৰশ্নটো যথেষ্ট জটিল আছিল এটো বাৰু আমি প্ৰথমে ধৰি লৈছিলোঁ 1/x = p ধৰিছিলোঁ গতিকে এতিয়া আমাক বিচাৰিছিলে যেহেতু x ৰ মানহে বিচাৰিছে গতিকে আমি একে প্ৰথম অৱস্থালৈ উভতি যাব লাগিব 1/x = p এতিয়া আমি 1/x টো ইয়াত পাতি দিলোঁ p মানটো আমি অলৰেডি পাই গৈছোঁ p মানটো পালোঁ 2 গতিকে p আমি 2 পাতি দিলোঁ একো নাই মানে প্ৰতিটো সংখ্যা তলতে এক এটা থাকে গতিকে আমি হেতু এক এটা পাতি ললোঁ এতিয়া আমি cos প্ৰডাক্ট কৰিম তলৰটোৱে ওপৰটোৰ লগত পূৰণ হ'ব ওপৰটোৱে তলৰটোৰ লগত পূৰণ হ'ব 2x ৰ লগত পূৰণ কুচি কৰাৰ লগে লগে এটো 2x হৈ গ'ল = একে একে পূৰণ কৰিলে 1 * 1 2 লগত এটো পূৰণ আছে ইপেনে গুচি গ'লে কি হৈ যাব হৰণ হৈ যাব গতিকে 1টো ওপৰত বহি গ'ল আৰু এই 2টো কলে গুচি যাব তললৈ যাব এগেইন আমি এতিয়া 1/y টো আমি যদি প্ৰথম অৱস্থালৈ ঘূৰি যাওঁ 1/y = q ধৰিছিলোঁ আমি গতিকে 1/y টো ইয়াত বহি গ'ল q মানটো আমি যেহেতু অলৰেডি পাইছোঁ q মানটো 3 পাইছোঁ গতিকে এই q জেগাত আমি 3 বহাম প্ৰতিটো সংখ্যা তলতে এটা স্বাভাৱিক সংখ্যা তলত এক এটা থাকে গতিকে আমি সেই একটো পাতি লৈছোঁ কাৰণ আমি এতিয়া cos প্ৰডাক্ট কৰিব লাগিব y টোৱে আমাৰ 3 লগত পূৰণ হ'ব একটোৱে তলৰ একটোৰ লগত পূৰণ হ'ব মানে হৰে লব লগত পূৰণ হ'ব লবে হৰৰ লগত পূৰণ হ'ব এটো 3y হৈ গ'ল এটা পূৰণ কৰিলে 3y হৈ গ'ল 1 * 1 হৈ গ'ল 3টো ইয়াত পূৰণ আছিল কিপেনে গ'লে হৰণ হৈ গ'ল এতিয়া ইয়াৰ লগে লগে আমি x = 1/2 পাই গুচি গ'লো y = পাই গ'লো 1/3 ঠিক আছে ধন্যবাদ